নমস্কাৰ জেনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি কেকটো এটা বেলেগ বনাব গৈ আছোঁ আৰু ফাৰ্ষ্ট টাইম এই কেকটো বনাব গৈ আছোঁ আৰু এইটো হৈছে আমাৰ 3 নম্বৰ কেক বনাব গৈ আছোঁ আৰু এইটো হৈছে আমাৰ 1 কেজিৰ কেক তো মই দুটা কেক স্পঞ্জ মই হাফ কেজি 5 ইঞ্চত বনাই লৈছিলোঁ এই দুটা আৰু ফাৰ্ষ্ট টাইম যেহেতু বনাইছোঁ একদম আইডিয়া নাই তো মই মোবাইলত চাই কৰি আছোঁ ইউটিউবত ভিডিঅ' চাই আৰু ওচৰত মোবাইলটো দেখা পাইছে নহয় তাতে চাই কিনে এই 3 নম্বৰ কেকটো কাটিছোঁ আমি তাৰপিছত এতিয়া আমি লেয়াৰ কেইটা কাটিম যেহেতু আমি লেয়াৰ কেইটা মাজে মাজে ক্ৰীম দিব লাগিব তো তেনেকৈ আমি গোটেইকেইটা লেয়াৰ কাটি ল'ম আৰু এটা আমি 4টামান লেয়াৰ কৰিছোঁ 4টা আমি 3টামান লেয়াৰ কৰিছোঁ ইয়াতে ধুনীয়াকৈ এই কেকটো বনাওঁতে বহুতখিনিয়ে কষ্ট হৈছে বহুত টাইম লাগিছিলে কাৰণ কাটি কুটি বনাওঁতে কিবা কৰোঁতে বহুত টাইম লাগিছিলে তো এতিয়া আমি বুট এখন লৈ লৈছোঁ 1 কেজিৰ বুটখন আৰু ইয়াতে দিছোঁ আমি পাইনএপল ক্ৰাছ দিছিলোঁ চাগে দেই কাৰণ ভিডিঅ'টো যিহেতু মোৰ বহুত দিন হ'ল আৰু এতিয়া মোৰ মনত নাই এইটোত কি ফ্লেভাৰ দিছিলোঁ তো পাইনএপল তেনেকুৱাই হ'ব চাগে আৰু এতিয়া লৈছোঁ আমি ক্ৰীম আৰু ক্ৰীম স্পঞ্জটো যিহেতু আমি দি ল'লোঁ চিৰাপেৰে ধুনীয়াকৈ আৰু ইফালে আমি ক্ৰীম দিলোঁ তাৰপিছত দিলোঁ ক্ৰাছ আৰু এতিয়া আমি 2 নম্বৰ লেয়াৰটো ধুনীয়াকৈ বহাই দিছোঁ আৰু গোটেইকেইটা চাইডে আৰু এতিয়া আমি কম কোট কৰা হৈ গৈছে গোটেইখিনি আৰু এয়া লৈছোঁ আমি ষ্টাৰ নজলটো আমাৰ যিহেতু নাম চাম একো নাই অনলাইন কৰা আছিলে এইটো আৰু এটা ব্লু কালাৰ দিব দিছিলে যিটো কাষ্টমাৰ আছিলে ব্লু কালাৰ দি কিনে আমি ধুনীয়াকৈ এই ডিজাইনটো কৰিছোঁ আৰু ওপৰত 1M নজলটো দি দিছোঁ এতিয়া ৰ'জ দিছোঁ এইকেইটা ষ্টাৰ নজল বুলি ক'লে আপোনালোকে পায়ে যাব আৰু এইটোত মোৰ নাম চাম নাছিলে আৰু যিটো আমি ষ্টাৰ দি গৈছোঁ বগা ক্ৰীমেৰে সেইটোতো মোৰ নাম নাছিলে নজলটোৰ তেনেকৈ আমি অনলাইন কৰি আনিছিলোঁ এই গোটেইকেইটা নজল আৰু ধুনীয়াকৈ এতিয়া ষ্টাৰ কৰি দি দিছোঁ গোটেই ওপৰত তেনেকুৱাকৈ ৰ'জ দি গৈছোঁ সৰু সৰু ষ্টাৰ নজলটোৰে ৰ'জ দিছোঁ এইফালে দিলোঁ স্প্ৰে কালাৰ তো ফাইনেল লুকটো এইটো কেনেকুৱা লাগিছে ক'ব তো আজিকাৰণে বাই বাই ৰাধে ৰাধে।